Hello everyone, welcome to Gyansila. তো আমি আজি এই ভিডিওটিত লৈ আহিছো ইন্ডিয়ান পলিটিৰ ওপৰত MCQ. It's a type of revision class, okay? যেটো আহিবলগীয়া আসাম পুলিশ কনস্টেবল নাইবা আসাম পুলিশ এসআই যিখিনি পৰীক্ষা হ'বলগীয়া আছে তাৰ কাৰণে তো ইম্পৰ্টেন্ট হয় আৰু বাকি যিখিনি এক্সাম আহিবলগীয়া আছে হ'বলগীয়া আছে তাৰ কাৰণে ইম্পৰ্টেন্ট হয় ভিডিওবিলাক সম্পূৰ্ণকৈ চাব আৰু আসাম পুলিশ কনস্টেবলৰ কাৰণে মই স্পেশাল ক্লাসও লৈ আছো মোৰ চেনেলটোত আপোনালোকে পাব যদি আপোনালোকে হেবিলাক ভিডিও চোৱা নাই চাই লব প্লেলিষ্টত গৈ সাৰ্চ কৰিব আসাম পুলিশ কনস্টেবল বুলি তাত আপোনালোকে অসমীয়াত জিকে প্ৰশ্নৰ উত্তৰ পাব আৰু এটা নতুন সিৰিজ আৰম্ভ কৰিছো ওয়ান লাইনাৰ জিকে তাৰে দুটা পাৰ্ট অলৰেডি আপলোড দিয়া হৈছে 500 আপোনাৰ ওয়ান লাইনাৰ জিকে কোৱেশ্চন থাকিব দুটা পাৰ্ট অলৰেডি আপলোড কৰা হৈছে 100 কোৱেশ্চনস কমপ্লিট হৈছে আৰু 400 কোৱেশ্চনস আহিব আছে সেইখিনি মই লৈ আহিম ওকে আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া আছে যদি আপুনি গ্ৰুপটোত জয়েন হ'ব বিচাৰে লিংকটোত গৈ জয়েন হ'ব পাৰিব সো লেটস ষ্টাৰ্ট দ্য ভিডিও প্ৰথমটো প্ৰশ্ন আজিৰ By which Amendment Act Delhi was designated as National Capital Territory of India? তো ইয়াৰে সুধিছে কি কোনটো এমেন্ডমেন্ট এক্টৰ দ্বাৰা দিল্লীখন আমাৰ ন্যাশনাল ক্যাপিটাল টেৰিটৰি হিচাপে ঘোষণা কৰা হৈছিল তো আৰু সেই এক্টটো আছিল এইটো বহুবাৰ আহিছে এইটো কোৱেশ্চন তো ৰিপিটেড কোৱেশ্চন হয় বিলাক আৰু সেইটো আছিল 69th এমেন্ডমেন্ট এক্ট ওকে 69 এমেন্ডমেন্ট এক্টৰ দ্বাৰা দিল্লীখন ঘোষণা কৰা হৈছিল এজ ন্যাশনাল ক্যাপিটাল টেৰিটৰি অফ ইণ্ডিয়া নেক্সট কোৱেশ্চন হু এপইন্টস কাউন্সিল অফ মিনিষ্টাৰ অফ প্ৰাইম মিনিষ্টাৰ আমাৰ যিখিনি কাউন্সিল অফ মিনিষ্টাৰ থাকে প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী যিখিনি কাউন্সিল অফ মিনিষ্টাৰ থাকে এইখিনি কোনে এপইন্ট কৰে তো এয়া এপইন্ট কৰে কোনে আমাৰ ৰাষ্ট্ৰপতি এপইন্ট কৰে প্ৰেসিডেন্টে এপইন্ট কৰে কাউন্সিল অফ মিনিষ্টাৰ খিনিক ওকে Who said Article 32 is the soul of the Constitution? কোনে কৈছিল Article 32 আছে এটো আমাৰ সংবিধানৰ আত্মা হয় বুলি তো এয়া কৈছিল কোনে বি.আৰ. আম্বেদকাৰে কৈছিল কিয় কৈছিল কাৰণ এটো হৈছে আৰ্টিকেল 32 টো হৈছে ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ মানে যদি আপোনাৰ ফান্ডামেন্টাল ৰাইট যিখিনি আছে মৌলিক অধিকাৰ যদি আছে যদি আপোনাৰ পৰা কোনোবাই সেইখিনি কাঢ়ি লয় বা আপুনি পাবলগীয়া হন যদি নাপায় তেতিয়া আপুনি কি কৰিব পাৰিব হাই কোৰ্ট নাইবা সুপ্ৰিম কোৰ্টত আপুনি আপোনাৰ অধিকাৰ বিচাৰি যাব পাৰিব আৰু এই কাৰণে বি.আৰ. আম্বেদকাৰে কৈছিল এটো কথা এনেকে আৰ্টিকেল 32 ইজ দ্য সোল অফ দ্য কনস্টিটিউশন মানে নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা কোনেও কাকো বঞ্চিত কৰিব নোৱাৰে Who has the power to adjudicate dispute between center and states? তো যদি ৰাজ্য আৰু সেন্টাৰৰ মাজত যিকোনো ধৰণৰ ডিসপিউট চলি থাকে কিবা প্ৰবলেম চলি থাকে তেতিয়া তাৰ যদি কিবা সলিউশন দিব লগা হয় সেইখিনি সলভ কৰিব লগিয়া হয় সেই ডিসপিউটটো তেতিয়া এটো পাৱাৰ কাৰ হাতত থাকে আৰু এই পাৱাৰটো থাকে সুপ্ৰিম কোৰ্টৰ হাতত থাকে Comptroller and Auditor General of India is mentioned in which article in our constitution যেটো আমাৰ CAG আছে তো তেখেতৰ যেটো আৰ্টিকেল হয় আমাৰ সংবিধানৰ সেই আৰ্টিকেলটো হৈছে কিমান আৰ্টিকেল 148 আৰ্টিকেল 148 আৰু আৰ্টিকেল 324 এটো কি হয় আৰ্টিকেল 324 is for election commission আৰ্টিকেল 324 এটো মনত ৰাখিব এটো ইম্পৰ্টেন্ট হয় আৰ্টিকেল 324 is for election commission Which article says about protection and improvements of environment, wildlife and forest? তো আমাৰ যিখিনি এনভায়ৰনমেন্ট আছে ওয়াইল্ডলাইফ নাইবা আমাৰ যিখিনি ফৰেষ্ট আছে এইখিনি ভালকৈ ৰখাটো আমাৰ এটা কৰ্তব্য তো এইটো কোনটো আৰ্টিকেলত কোৱা আছে প্ৰটেকচন এবাউট এনভায়ৰনমেন্ট ওয়াইল্ডলাইফ এন্ড ফৰেষ্ট আৰু সেই আৰ্টিকেলটো হৈছে আৰ্টিকেল 48A ওকে মনত ৰাখিব এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় again এসএসসি বহুবাৰ সুধিছে এইটো কোৱেশ্চন Who is the chairman of Rajya Sabha? Rajya Sabhar chairman গৰাকী কোন হয় most repeated question হয় এটো বহুত ইজি হয় ইমান বাৰে আহিছে পৰীক্ষাত এতিয়া এটো সকলোৱে মনত ৰাখে এটো তো এটো ৰাজ্য সভাৰ চেয়াৰম্যান গৰাকী হৈছে ভাইস প্ৰেসিডেন্ট হয় ৰাজ্য সভাৰ চেয়াৰম্যান Which committee recommended the establishment of Panchayati Raj Committee? Panchayati Raj যেটো আছে Panchayati Raj সিস্টেমটোৰ কথা কোনটো কমিটিয়ে ৰিকমেন্ড কৰিছিল তো পঞ্চায়তী ৰাজৰ কথা ৰিকমেন্ড কৰা কমিটিটো আছিল কোনটো হে আছিল বলবন্ত ৰায় মেহতা কমিটিয়ে ৰিকমেন্ড কৰিছিল পঞ্চায়তী ৰাজৰ বিষয়ে Who is the first citizen of India? আমাৰ দেশৰ প্ৰথম গৰাকী নাগৰিক কোন হয় প্ৰথম গৰাকী নাগৰিক হৈছে আমাৰ প্ৰেসিডেন্ট ৰাষ্ট্ৰপতিক কোৱা হয় প্ৰথম গৰাকী নাগৰিক হিচাপে ফাৰ্স্ট সিটিজেন অফ ইন্ডিয়া
আৰু প্ৰেসিডেন্টৰ যেটো আৰ্টিকেল আছে কোনটো আমাৰ এজন প্ৰেসিডেন্ট থাকিব লাগে এটো কোনটো আৰ্টিকেলত কোৱা আছে আৰ্টিকেল 52 এটো হৈছে প্ৰেসিডেন্টৰ আৰ্টিকেল who appoints the prime minister of India আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীক এপইন্ট কোনে কৰে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া তেখেতক এপইন্ট কৰে কোনে প্ৰেসিডেন্ট ওকে ৰাষ্ট্ৰপতিয়ে এপইন্ট কৰে প্ৰাইম মিনিষ্টাৰক which one is also known as people's house বুলি কাক কোৱা হয় তো এইটো কোৱা হয় হাউস অফ দা পিপল নাইবা পিপলছ হাউস বুলি কোৱা হয় লোকসভা যেটো আছে আমাৰ লোকসভাক কোৱা হয় পিপলছ হাউস বুলি ওকে যেটো লোৱাৰ হাউস হয় আমাৰ আৰু আপাৰ হাউস হৈছে ৰাজ্যসভা আৰু ৰাজ্যসভাক কি বুলি কোৱা হয় যদি হুধে কাউন্সিল অফ ষ্টেটছ বুলি কোৱা হয় ৰাজ্যসভা which article says that there shall be a parliament এখন পাৰ্লিয়ামেন্ট থাকিব লাগে এইটো কোনটো আৰ্টিকেলত কোৱা আছে এইটো আছে কোনটো আৰ্টিকেল আৰ্টিকেল 79 আমাৰ পাৰ্লিয়ামেন্ট থকাৰ কথা উল্লেখ আছে আৰ্টিকেল 79 আৰু আৰ্টিকেল 80 যেটো আছে 80 নম্বৰ অনুচ্ছেদটো আৰ্টিকেল 80 is for Lok Sabha article 80 is for Lok Sabha and article 81 is for Rajya Sabha okay what is the upper limit of Lok Sabha members কোনটো হয় লোকসভা মেম্বাৰছৰ আপাৰ লিমিট যেটো মেম্বাৰছৰ লিমিট থাকে এটো হৈছে কিমান 552 552 হয় ওকে which one is also known as permanent body of parliament কোনটো বডি তলত দি অপচন কেইটাৰ ভিতৰৰ কোনটো বডিক পাৰ্মানেন্ট বডি বুলি কোৱা হয় কোনটো কোৱা হয় এটো হৈছে ৰাজ্যসভাক কোৱা হয় পাৰ্মানেন্ট বডি বুলি কিয় কোৱা হয় কাৰণ ৰাজ্যসভা কেতিয়াও ডিজলভ নহয় এই কাৰণে এটো কোৱা হয় পাৰ্মানেন্ট বডি হিচাপত Speaker of Lok Sabha elected by লোকসভাৰ অধ্যক্ষ কাৰ দ্বাৰা ইলেক্ট হয় তো লোকসভাৰ অধ্যক্ষক ইলেক্ট কৰে মেম্বাৰ্স অফ লোক সভা What is the term of ৰাজ্যসভা ৰাজ্যসভাৰ টেনিয়ৰ কিমান বছৰৰ কাৰণে হয় তো ৰাজ্যসভা হৈছে আমাৰ 6 বছৰৰ কাৰণে টেনিয়ৰ হয় লোকসভা 5 বছৰ হয় আৰু ৰাজ্যসভা 6 বছৰৰ কাৰণে হয় ওকে Lok Sabha Speaker submits his resignation to whom লোকসভা অধ্যক্ষই তেখেতৰ যেটো ৰেজিগনেশন আছে ৰেজিগনেশন লেটাৰ আছে এটো কাক দিব লাগে কাৰ হাতত দিব লাগে তো তেখেতে দিব লাগে কাৰ হাতত ডেপুটি স্পিকাৰৰ হাতত তেখেতে ৰেজিগনেশন দিব লাগে which part of the Indian constitution deals with fundamental rights constitution হ'ব লাগিছিল এটো তো ফান্ডামেন্টাল ৰাইটছৰ লগত যেটো আমাৰ ভাৰতৰ সংবিধানৰ কোনটো পাৰ্টত উল্লেখ আছে পাৰ্ট খুদিছে আপোনাক আৰ্টিকেল খুদা নাই মনত ৰাখিব তো পাৰ্ট হৈছে কিমান এটো হৈছে পাৰ্ট 5 আৰু আৰ্টিকেল 12 টু আৰ্টিকেল 35 আমাৰ উল্লেখ আছে ফান্ডামেন্টাল ৰাইটছ আৰু যদি এটা ফান্ডামেন্টাল ডিউটিজ যিখিনি আছে ফান্ডামেন্টাল ডিউটিছৰ কাৰণে আৰ্টিকেল কিমান হয় তেতিয়া কি হ'ব এটো হৈছে 51A ওকে 51A হয় ফান্ডামেন্টাল ডিউটিছৰ কাৰণে আৰ্টিকেলটো Who is the guardian of fundamental rights fundamental rightsৰ গাৰ্ডিয়ান কোন হয় কোনে সুৰক্ষা কৰে আমাৰ মৌলিক অধিকাৰ আৰু হেয়া হৈছে কোন জুডিচিয়াৰী হয় ওকে জুডিচিয়াৰীয়ে সুৰক্ষা কৰে আমাৰ মৌলিক অধিকাৰ so guardian of our fundamental rights is judiciary What is the retirement age of chief justice of supreme court তো সুপ্রিম কোর্টৰ ৰিটায়াৰমেন্ট এজ কিমান হয় সুপ্রিম কোর্টৰ ৰিটায়াৰমেন্ট এজ হয় কিমান এয়া হৈছে 65 ইয়ার্স 65 বছৰ বয়সত তেখেত ৰিটায়াৰ হ'ব লাগে How many times president of India can be re-elected for his post কিমান বাৰৰ কাৰণে আমাৰ ৰাষ্ট্ৰপতি ৰি-ইলেক্ট হ'ব পাৰে তেখেতৰ পোষ্টৰ কাৰণে তো এইটো ৰাষ্ট্ৰপতি আমাৰ ৰি-ইলেক্ট কিমান বাৰৰ কাৰণে হ'ব পাৰে ইয়াৰে কোনো প্ৰাবধান দিয়া নাই আমাৰ সংবিধানত তো শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব none of the above Which article is related to impeachment of the president প্ৰেসিডেন্টৰ ইমপিচমেন্টৰ ক্ষেত্ৰত যেটো আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিক যদি তেখেতৰ পদৰ পৰা নিষ্কাশিত কৰিব লাগে তেতিয়া মানে গুছাব লাগে তেতিয়া সেই আৰ্টিকেলটো কিমান হয় তো হেতু আৰ্টিকেল হৈছে কিমান হেতু হৈছে আৰ্টিকেল 61 হৈছে impeachment of the president article 52 কি হয় article 52 ইতিমধ্যে কৈ আহিলো প্ৰেসিডেন্টৰ কাৰণে আৰ্টিকেল হয় আমাৰ এজন ৰাষ্ট্ৰপতি থাকিব লাগে article 52 ত উল্লেখ আছে article 72 প্ৰেসিডেন্টৰ পাৰ্ডনিং পাৱাৰ আছে ইয়াতে মানে যদি এজন দোষী শাস্তি কম কৰি দিয়াৰ অধিকাৰ আছে আমাৰ ৰাষ্ট্ৰপতিৰ
What is the minimum age limit for Panchayati Raj election? Panchayati Rajor election যদি আপুনি খেলিব লগা হয় তেতিয়া আপোনাৰ minimum age কিমান হ'ব লাগিব 21 বছৰ আপোনাৰ হ'ব লাগিব What is the retirement age of the Chief Justice of High Court? ইয়াৰ আগতে কি পঢ়িলো আমি Chief Justice of Supreme Court এতিয়া Chief Justice of High Court or retirement age খুদিছে তো Chief Justice of High Court or retirement age to হৈছে 62 62 বছৰ বয়সত তেখেতে ৰিটায়াৰ হ'ব লাগিব তো সুপ্ৰিম কোৰ্টৰ কাৰণে 62 আৰু হাই কোৰ্টৰ কাৰণে সুপ্ৰিম কোৰ্টৰ কাৰণে 65 আৰু হাই কোৰ্টৰ কাৰণে 62 okay so that's all 25 questions for today's class hope you liked the video so please give your valuable feedback in the comment box and do share our videos with your friends till then keep learning keep sharing jai hind